নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি কিছুদিন বিৰতিৰ পিছত আকৌ আমাৰ এইটো আপডেট দিবলৈ ওলাইছোঁ। আমি তিনিটা মই কাৰ্টুনত সাৰ বনোৱা বিলাহী মিশ্ৰিত খেতি বা বেঙেনাৰ মিশ্ৰিত খেতি কেনেকৈ কৰিবলৈ তিনিটা ৰেকৰ্ডিং আপলোড কৰিছোঁৱেই। আজি ইয়াৰ আপডেট হিচাপে অলপ আগতীয়াকৈ দিব লাগিছিল। আমি ইয়াত ছিঙি লৈ কিছু শাক আগতে পাতবিলাক ছিঙা হৈছে, তথাপি পলমকৈ দিবলৈ ওলাইছোঁ। এয়া চাওক, এয়া আমাৰ লাই। এই লাইবিলাক পাতলকৈ দিছোঁ। আমি ইয়াৰ পাতবিলাক ছিঙি আছোঁ, আমি খাই আছোঁ। এইবিলাক সুন্দৰ লাই গছ। এয়া চব কি ডাঙৰ ডাঙৰ হৈছে এই লাই। এইটো কাৰ্টুন, মাছৰ কাৰ্টুন। এয়া বেঙেনাৰ মাজত চাওক, এইবিলাক বঢ়িয়াকৈ ডাঙৰ ডাঙৰ লাই পাত ছিঙা হৈছে এইবিলাকৰ, লগতে বেঙেনা উঠি আহিছে। আমি কৈছিলোঁ যে এটা কাৰ্টুনত আমি যথেষ্ট মাটি দিওঁ, সাৰ থাকে। গতিকে আমি যদি এবিধ খেতি কৰোঁ, বেঙেনাই কৰোঁ, বিলাহী কৰোঁ বা জলকীয়াই কৰোঁ, তেতিয়া কিছু ইয়াত সাৰ ৰৈ যায়। কিন্তু ইয়াত যদি আমি শাকজাতীয় বস্তু আৰু লগত দি দিওঁ, পালেং শাক, চুকা শাক, লাই শাক, এইবিলাক যদি তলত দি দিওঁ, তলত থাকি যাব আৰু ওপৰত বিলাহী উঠি যাব। আৰু এটা সময়ত আমি পাত একেবাৰে ছিঙিয়ে দিম, গোটেইবিলাক ছিঙি দিম, গুৰিটো মুকলি কৰি দিম। আৰু 15-20 দিন পিছত আমি পূৰা মুকলি কৰি দিম, তেতিয়াহ'লে ই আৰু বল দি ওপৰলৈ উঠি যাব। প্ৰথম কথা আমি সেইটো দেখুৱাইছোঁ, ইয়াৰ ৰিজাল্টটো কেনেকৈ, অৰ্থাৎ কাৰ্টুনত বিলাহী বেঙেনাৰ লগত কেনেকৈ মিশ্ৰিতভাৱে খেতি কৰিব পাৰি, সেইটো হ'ল প্ৰথম কথা। আৰু দ্বিতীয় এটা কথা হ'ল, আমি বিলাহী গছবিলাকৰ চেহেৰা হয়তো দেখিছে আপোনালোকে খুব বেছি ভাল হোৱা নাই, জকমকীয়া হোৱা নাই। ইয়াৰো কাৰণ এটা আছে, মই অলপ দেৰি হ'ল দেখুৱাটো, তথাপি সময় এতিয়াও আছে। আমি ইয়াৰ কাটিং কৰোঁ। এই কাটিং কৰি দিলে কি হয়, আপোনাৰ এইটো পোখাবিলাক সুন্দৰকৈ ওলাই জোপোহা হৈ যাব। আমাৰ জাতটো ভাল এইটো আমাৰ। গতিকে আপুনি ধুনীয়াকৈ আমি সাৰ পানী দিম, যেতিয়া এতিয়া যোগাৰ দিম কিছুমান, বেছি যোগাৰ নিদিওঁ, তথাপি যি দিম আমি তাৰ পৰা ই ধুনীয়াকৈ জোপোহা হ'ব। এতিয়া চাওক, আমাৰ এইটো আপুনি ফুলিছে, এইবিলাক ফুলিছে, কিন্তু আমি এইটো মৰম নকৰোঁ। আমি ইয়াক কাটি দিম। এই যে কাটি দিলোঁ, আগটো ইয়াতে কাটি দিলোঁ, এইটো কলি মানে ফুলিবলৈ লৈছে আৰু ওলাইছে ফুলবিলাক। এইটোতো আমি কাটি দিলোঁ, এইটোৰো আমি তেনেকৈ কাটি দিম। এয়া হ'ল বিলাহীৰ, এইটো মই কাটি দিছোঁৱেই, ইয়াৰ কাটিবলগীয়া আছে। এয়া মই কাটি দিলোঁ, গোটেই আগবিলাক কাটি দিলোঁ। এই কটা যিখন ব্লেড বা কটাৰীয়ে হওক কিবাই হওক, খুব চোকা ল'ব লাগে দেই, যাতে থেতালা খাই নাযায়, যাতে ধুনীয়াকৈ এবাৰতে কাটি দিব লাগে। প্ৰথম কথা এইটো। আৰু এটা কথা মনত কৰিব লাগিব, এই যে আমি কাটিলোঁ এই আগবিলাক, ফুলা আগবিলাক, এইবিলাক আমাৰ এনেই নাযায় দেই। এই কাটিংবিলাক আমি অকণমান জীপাল মাটিত যদি আমি টাবেই হওক বা কাৰ্টুনতে হওক পুতি থৈ দিওঁ, ধুনীয়াকৈ ইয়াক যত্ন কৰোঁ, ইয়াৰ পৰা আমাৰ গছ হৈ যাব, নতুন গছ হ'ব। আমি সেইটো কাটিঙৰ পৰা বনাম। এইটো খুব ধুনীয়াকৈ লাগে, এইটো জোপোহা হ'ব, চাপৰ হ'ব। এইটো আমি এইটো বনাম আৰু পুলি পাম তাৰ পৰা আমি। আৰু তাৰ লগতে এয়া চাওক, এই বেঙেনা, আমি বেঙেনাৰো কাটিং কৰিম। বেঙেনাক আমি ইয়াতে কাটি দিলোঁ, ই জোপোহা হ'ব, ফুলিবলৈ লৈছে বেঙেনা। আমি মৰম নকৰোঁ, ইয়াতে কাটি দিলোঁ। আমি মৰম কৰিলে জোপোহা নহ'ব। ইয়াক ফুলবিলাক ওলাইছেই, কিন্তু ওলালেও আমি ইয়াক নাৰাখিলোঁ, ইয়াক কাটি দিলোঁ। তাৰপিছতে আমি ইয়াৰ পাতবিলাক ছিঙি 10-15 দিনৰ ভিতৰত আকৌ গুৰিটো মুকলাই দিম। গতিকে ইয়াতে সুন্দৰকৈ দুবিধ খেতি আমাৰ উঠি গ'ল। শাক নোহোৱাৰ পিছতে ইয়াত জকমকীয়াকৈ বেঙেনা আৰু বিলাহী লাগিব। কিন্তু আজি আমি বেলেগ বস্তু নিদিওঁ, সামান্য দুটা বস্তু দিম। এয়া আমাৰ, মই যে দেখুৱাইছোঁ আগতে কেনেকৈ কাৰ্টুনত পেলনীয়া সামগ্ৰীৰে, পাকঘৰৰ পেলনীয়া সামগ্ৰী সাৰ বনাব পাৰি, আমি এই পাকঘৰৰ পেলনীয়া সামগ্ৰীৰে এয়া বনাই থৈছোঁ। এতিয়া আমি এই বেঙেনাৰ গুৰিত অকণমান দিম, এয়া অলপ দি দিম। শাকৰ গুৰিত একোৱেই দিব নালাগে। এতিয়া এইটো উৎকৃষ্ট পচন সাৰ, বিলাহীৰ গুৰিত দিম আমি। এইবিলাক সাৰ দিলে ফলৰ উৎপাদনটো বেছি হয়, বেছিকৈ লাগে। কাৰণ বিলাহীৰ শিপাবিলাক ওলাইছে গুৰিৰ পৰা বেছিকৈ। এতিয়া আমি এইবিলাক দিয়া মানে ই অধিক সাৰ গ্ৰহণ কৰিব, খাদ্য গ্ৰহণ কৰিব। চাওক, আমি ইয়াক খাদ্য কিছু যোগান ধৰিলোঁ। এইটো উৎকৃষ্ট সাৰ, জৈৱ সাৰ দেই, এইটো গম পাইছেই কেনেকৈ বনাইছোঁ মই।
এই ক'লা হৈ গৈছে, এইবিলাক ৰঙা মাটি আছিল ক'লা হৈ গৈছে। এতিয়া চাওক আমি আৰু এটা লিকুইড, ঠিক এইটো আমি টনিক বুলিয়ে ক'ব পাৰোঁ। এইটো চাওক আমি পিঁয়াজৰ বাকলি, ইয়াত পকা কলৰ বাকলি, আৰু ইয়াত খলিহৈ পাতলকৈ, খুব পাতলকৈ ইয়াত খলিহৈ মিলাই লৈছোঁ। 3-4 দিন থৈ দিয়াৰ পিছত খলিহৈ যিটো পানী হৈছে, ইয়াতে পকা কলৰ বাকলি, পিঁয়াজৰ বাকলি গোটেইবিলাক আমি তিয়াই ৰাখিছোঁ। গোটেই ফলৰ বাকলি এনেকৈ ঢালিলে কি হয়, ইয়াতে পটাছিয়াম বহুত পৰিমাণে আহি যায় পানীটোত, আৰু পটাছিয়াম ফলৰ উৎপাদনৰ কাৰণে খুব জৰুৰী, ফচলটোৰ উৎপাদনৰ কাৰণে। সেইকাৰণে আমি এই পানীটো খুব পাতলকৈ, সৰিয়হৰ খলিহৈৰ পানীটো খুব ডাঠ কৰিব নালাগে, পাতলকৈ আমি এতিয়া কিছু গুড়িত দি দিম। এনেকৈ আমি দি দিলোঁ। ইয়াত বেছি খৰচো নাই আৰু বেছি সময়ো নালাগে এনেকৈ যত্ন কৰিলে। চাওক এইবিলাক গোটেই পেলনীয়া সামগ্ৰী বস্তু, এয়া পেলনীয়া সামগ্ৰীৰ বস্তু, আৰু ইয়াতে আমি যেতিয়া দুবিধ ফচল পাম আমি, এয়া আমি অকণমান মানে মনোযোগেৰে কৰিলে হৈ গ'ল। যোগাৰটো কাৰ্টুনটোৱে এইটো চবৰে থাকেই, যোগাৰ কৰিব পাৰিলে হ'ল। আৰু মাটিখিনি যোগাৰ কৰি মাটিখিনি বনাই লৈ আমি যদি কৰোঁ, ঘৰত খোৱাৰ কাৰণে, এটা পৰিয়ালত খোৱাৰ কাৰণে এইখিনিয়ে যথেষ্ট। শাকটো ইয়াত ছিঙি খাই থাকিব পাৰি, লাই শাকত বেছি গছ নালাগে, পাত ছিঙিলেই হৈ যায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ উৎপাদন কৰি লওক, ঘৰতে উৎকৃষ্ট জৈৱ পাচলি, শাক পাচলি তৈয়াৰ কৰি লওক, আৰু পৰিয়ালটোৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। বজাৰৰ মানে ঔষধযুক্ত বা সাৰযুক্ত খাদ্য খোৱাৰ যিটো অভ্যাস, সেইটোৰ পৰা কিছুলৈ সকাহ পাব। গতিকে আমি এনেকৈ আমাৰ পদ্ধতিটো আপোনালোকক দেখুৱালোঁ, কেনেকৈ কৰে। আমি যদি কৰোঁ, আমাৰ পদ্ধতি দেখুৱালোঁ। সকলোৰে পদ্ধতি বেলেগ বেলেগ। মই যি কৰিছোঁ, প্ৰেক্টিকেলি যি পাইছোঁ, মোৰতো আপোনালোকক দাঙি ধৰিছোঁ। কেনে দেখিলে, কি পালে, আপোনালোকে মন্তব্যৰে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভাল পালে ছাবস্ক্ৰাইব আৰু কমেণ্ট দিবলৈ বা মন্তব্য দিবলৈ নাপাহৰিব। ধন্যবাদ।